আপনি প্লেনখন দেখিছেনে? এজনো কিন্তু স্থানীয় ব্যক্তি নাই, সব দিল্লী আৰু বিভিন্ন ঠাইৰ পৰা তেওঁলোক লিডাৰবিলাকে আহিছে। যদি লিডাৰে ন্যায় ভোট দিব পাৰে তেতিয়াহ'লে লিডাৰক লৈ ঘূৰক। আৰু ন্যায় কিহৰ ন্যায়? যি ৰাহুল গান্ধীৰ ককাক জৱাহৰলাল নেহৰুৱে অসমখনক তেতিয়াই বাংলাদেশ হয়নে আৰু পাকিস্তানৰ লগত ভাগ কৰি দিছিল, সেই তেওঁৰে নাতিয়েকে যদি ন্যায় যাত্ৰা বিচাৰে সেইটো ৰাইজে সিদ্ধান্ত ল'ব। যি ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে কলা অধ্যায় এটা সময়ত আপোনালোকে জানে হয়নে, কলা দিৱস আমি কৰিছিলোঁ, সেই ৰাহুল গান্ধীৰ ককাকে আইতাকে এটা সময়ত 855 জন শ্বহীদক অসমীয়াক হত্যা কৰিছিল, 56 জনক। তেওঁ কি ন্যায় যাত্ৰা কৰিব? তেওঁ নিজৰ ন্যায় বিচাৰি আছে, পৰিয়ালৰ ন্যায় বিচাৰে, যাতে পৰিয়ালটোৱে আকৌ শাসন কৰিব পাৰে। আমি শুভেচ্ছা থাকিল। আৰু যেতিয়াই ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা আৰম্ভ কৰে তেতিয়াই কংগ্ৰেছৰ গৰাখহনীয়া হয়। ৰাম মন্দিৰ কাৰো বিশেষ ব্যক্তি নহয়, সকলো ভাৰতবৰ্ষৰ কাৰণে ৰাম মন্দিৰৰ এই পুনৰ প্ৰতিষ্ঠা আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত ৰাম মন্দিৰ নিৰ্মাণ হ'ল। আজি 22 তাৰিখে আমি দুগুণ উৎসাহেৰে ৰাম মন্দিৰৰ কাৰ্যসূচীত থাকিম। ইয়াত কোনো জাতি জনগোষ্ঠীৰ কথা নাই, ভগৱান শ্ৰীৰাম সকলোৰে। তেনেস্থলত যদি তেওঁলোকে ইয়াত অনুষ্ঠানত নাথাকে সেইটো তেওঁলোকৰ কথা। ভাৰতবৰ্ষৰ ৰাইজে সিদ্ধান্ত ল'ব যে এটা 5000 পুৰণা সনাতনী ধৰ্মক তেখেতসকলে অপমান কৰিছে নে তেওঁলোকে মৰম কৰিছে। নিৰ্বাচন আহিলে তেওঁলোকে কাশী বিশ্বনাথত যায়, ৰাহুল গান্ধী নিৰ্বাচন আহিলে তেওঁলোকে বিভিন্ন তীৰ্থত যায়, কিন্তু এতিয়া প্ৰকৃত য'ত ৰাম মন্দিৰ নিৰ্মাণ হ'ব তাত কিন্তু তেখেতক আমি দেখা নাপালোঁ। তাৰমানে তেওঁলোকৰ কাৰণে ৰাম তেওঁলোকৰ কাৰণে ভগৱান নহয়, তেওঁলোকৰ কাৰণে ৰাম হ'ল তেওঁলোকৰ পূৰ্বপুৰুষ, মানে গান্ধী ফেমিলি তেওঁলোকৰ ৰাম। তেওঁলোকে গান্ধীয়ে তেওঁলোকক পূজা কৰক আৰু আমি ভগৱান ৰামচন্দ্ৰ আকৌ প্ৰধানমন্ত্ৰী পাতিম তাৰে সংকল্প লৈছোঁ। সকলো ৰাইজ ওলাই আহিছে, দেখিছে কাৰ্যকৰ্তা ওলাই আহিছে আৰু বহুত উৎসাহেৰে ওলাই আহিছে। আপোনালোকে মুক্তিখন চাওক যে আজি ভোট দিওঁকে আছে ৰাইজ। আজিয়ে যদি নিৰ্বাচন হয়, আজি আমি 100% আমি জানো অসমত 14খন আসনৰ ভিতৰত আমি 14খনে সফলতা লাভ কৰিম, এইটো আমাৰ বিশ্বাস আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছে আৰু আমি অনাগত দিনত কংগ্ৰেছ মুক্ত এখন ভাৰত কৰাৰ সংকল্প আমি লৈছোঁ। আজি তেওঁলোকে কৰিছে, ইয়াত তেওঁলোকে স্থানীয়ভাৱে তেওঁলোকে আমাৰ লাচিতগড় পঞ্চায়তৰ সমূহ কাৰ্যকৰ্তাসকলে তেখেতসকলৰ মৰমৰ বিধায়ক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতেদি অংকন কৰিব, মোদী ডাঙৰীয়াৰ ছবি অংকন কৰিব, মোদী চৰকাৰৰ পদুম ফুলৰ অংকন কৰিব, এটা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ৰাহুল গান্ধী আপুনি প্লেনখন দেখিছেনে? এজনো কিন্তু স্থানীয় ব্যক্তি নাই, সব দিল্লী আৰু বিভিন্ন ঠাইৰ পৰা তেওঁলোক লিডাৰবিলাকে আহিছে। যদি লিডাৰে ন্যায় ভোট দিব পাৰে তেতিয়াহ'লে লিডাৰক লৈ ঘূৰক। আৰু ন্যায় কিহৰ ন্যায়? যি ৰাহুল গান্ধীৰ ককাক জৱাহৰলাল নেহৰুৱে অসমখনক তেতিয়াই বাংলাদেশ হয়নে আৰু পাকিস্তানৰ লগত ভাগ কৰি দিছিল, সেই তেওঁৰে নাতিয়েকে যদি ন্যায় যাত্ৰা বিচাৰে সেইটো ৰাইজে সিদ্ধান্ত ল'ব। যি ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীয়ে কলা অধ্যায় এটা সময়ত আপোনালোকে জানে হয়নে, কলা দিৱস আমি কৰিছিলোঁ, সেই ৰাহুল গান্ধীৰ ককাকে আইতাকে এটা সময়ত 855 জন শ্বহীদক অসমীয়াক হত্যা কৰিছিল, 56 জনক। তেওঁ কি ন্যায় যাত্ৰা কৰিব? তেওঁ নিজৰ ন্যায় বিচাৰি আছে, পৰিয়ালৰ ন্যায় বিচাৰে, যাতে পৰিয়ালটোৱে আকৌ শাসন কৰিব পাৰে। আমি শুভেচ্ছা থাকিল। আৰু যেতিয়াই ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা আৰম্ভ কৰে তেতিয়াই কংগ্ৰেছৰ গৰাখহনীয়া হয়।